দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ চ'ত মাহৰ 10 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ মাৰ্চ মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি আৰু আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:28:23 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:31:03। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে কিছু মধ্যমভাৱে পাৰ হ'ব, কিয়নো যদিও বিগত দিনকেইটাত কেইবাটাও পথৰ পৰা ধন লাভ কৰিছিল, আজি হয়তো আপুনি মাত্ৰ এটা পথৰ পৰাহে ধন লাভ কৰিব। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি কিছু মধ্যমভাৱে পাৰ হ'ব। আজি ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো কোনো ক্ষেত্ৰত অকণমান হয়তো দুধৰ মুধৰ পাপত পৰিব পাৰে, গতিকে মন কিছু সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। আজি প্ৰেমৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ সৈতে হয়তো ক'ৰবালৈ ফুৰিব যোৱাৰ সুবিধা লাভ কৰিব পাৰে, নহয়তো প্ৰিয়জনৰ সৈতে দিনটো খুব সুন্দৰভাৱে অতিবাহিত কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰে। আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলেও এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰত হয়তো কোনো পুৰণা কামৰ হয়তো প্ৰশংসা হ'ব পাৰে, গতিকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু উন্নতিও হোৱা দেখা যাব কাৰ্যক্ষেত্ৰত। ইয়াৰ উপৰিও এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে আজি নিজৰ ব্যৱসায়ৰ ক্ষেত্ৰত কোনো অনুভৱী ব্যক্তিৰ পৰা উপদেশ লোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট উন্নতি লাভ কৰিব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকল হয়তো কোনো কোনো ক্ষেত্ৰত অকণমান অশান্ত হৈ থাকিব পাৰে, গতিকে মন কিছু সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ বাবেও দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মেঘ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। বৃষ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ আজি পদোন্নতিৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও পাৰিলে পৰিয়ালৰ সদস্যসকলৰ সৈতে যিমান পাৰে সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে কিছু পৰিমাণে হ'লেও পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুন্দৰ হৈ পৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে আনক ধন দি কিছু নিজকে নিজে সুখী যেন অনুভৱ কৰা দেখা যাব, হয়তো কোনো কাৰণত আনক ধন দিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি তেনে ব্যক্তিৰ পৰা অকণমান দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব যি ব্যক্তিৰ বেয়া স্বভাৱে নেকি আপোনাৰ ওপৰত কিছু বেয়া প্ৰভাৱ পেলাব পাৰে। তেনে ব্যক্তিৰ পৰা অকণমান দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব। আজি প্ৰিয়জন হয়তো কোনো কোনো কথাত অকণমান নিৰাশ হৈ থাকিব পাৰে, গতিকে যিমান পাৰে প্ৰিয়জনক কিছু শান্ত কৰি ৰখাৰ চেষ্টা কৰিব। আজি বৈদেশিক ক্ষেত্ৰত যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবেও দিনটো আজি যথেষ্ট শুভ দেখা পোৱা গৈছে, কিয়নো তেওঁলোকে আজি সেই ক্ষেত্ৰত কিছু সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰিও কাৰ্যক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে খুব আজি উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি ঘৰলৈ হয়তো কোনো নমতাকৈ কোনো আলহীৰ হয়তো আগমন ঘটিব পাৰে, যাৰ ফলত কাৰ্যক্ৰমণিকা অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ। বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ সৈতে প্ৰিয়জনৰ সৈতে সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে বিবাহিতসকলে কিছু সম্পৰ্ক সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। বিদ্যাৰ্থীসকলেও অকণমান পঢ়া শুনাত মন দিয়াৰ আৱশ্যকতা আছে, কিয়নো পঢ়াত হয়তো আজি মন কিছু নবহিব পাৰে, খুব চঞ্চল হৈ থকা দেখা যাব, গতিকে সেই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। মিথুন ৰাশি, এই ৰাশিৰ ব্যক্তিসকল হয়তো আজি ৰাজহুৱা কাম কাজত কিছু ব্যস্ত হৈ পৰিব পাৰে। ইয়াৰ উপৰিও স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আজি অকণমান সুখী হৈ থকাৰ চেষ্টা কৰিব, আত্মবিশ্বাস আপোনাৰ যথেষ্ট বৃদ্ধি হোৱা দেখা যাব, অকণমান যদি সুখী হৈ থকাৰ চেষ্টা কৰে। ইয়াৰ উপৰিও আপুনি কোন কোন ক্ষেত্ৰত ধনসমূহ আপোনাৰ খৰচ হৈ আছে সেই ক্ষেত্ৰসমূহত অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব আৰু খৰচৰ মাত্ৰা কিছু হ্ৰাস কৰাৰ চেষ্টা কৰিব, নহ'লে হয়তো অনাগত দিনত আপোনাৰ হয়তো ধনৰ কিছু অভাৱ অনুভৱ হ'ব পাৰে। আজি এই ব্যক্তিসকলে হয়তো অবাবত কোনো ক্ষেত্ৰত ধন খৰচ কৰিব পাৰে, যাৰ ফলত প্ৰিয়জন হয়তো অকণমান নিৰাশ হৈ পৰিব পাৰে, গতিকে খৰচৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ একনিষ্ঠাই হয়তো আনৰ ক্ষেত্ৰতো কিছু তেওঁলোকক
প্ৰভাৱশালী কৰি তুলিব পাৰে। অৰ্থাৎ অইন ব্যক্তিয়ে এওঁলোকক আজি যথেষ্ট গুৰুত্ব দিয়া দেখা যাব কোনো ক্ষেত্ৰত। আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলেও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। এই ৰাশিৰ যিসকল শিল্পী আছে তেওঁলোকৰ বাবেও আজি নিজৰ কাৰ্যক্ষেত্ৰত কিছু নিজৰ ব্যক্তিত্ব বিকশিত কৰাৰ পূৰ্ণ সুবিধা লাভ কৰা দেখা যাব তেওঁলোকে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো উৎসৱত হয়তো অংশগ্ৰহণ কৰা দেখা যাব পাৰে। ইয়াৰ উপৰিও এওঁলোকৰ বিনম্ৰ স্বভাৱৰ বাবে এওঁলোকে আজি আনৰ পৰা কিছু প্ৰশংসা লাভ কৰিব, যাৰ ফলত এওঁলোকে নিজকে নিজে কিছু আজি সুখী যেন অনুভৱ কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অকণমান ধন নিৱেশ কৰাৰ ক্ষেত্ৰত চাই চিতি ধন নিৱেশ কৰাৰ চেষ্টা কৰিব আৰু ব্যক্তিগত ক্ষেত্ৰত পাৰিলে নিজৰ কিছু অভিজ্ঞতা বৃদ্ধি কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে নিশ্চয় দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো যদিহে অকণমান কিছু চেষ্টা কৰে কাৰ্যক্ষেত্ৰতো যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি প্ৰিয়জনৰ পৰা আঁতৰত যদিও থাকে তথাপি প্ৰিয়জন নিজেই ওচৰতে থকা যেন অনুভৱ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। আজি অৱশ্যে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এওঁলোকৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। বিশেষকৈ কাৰ্যক্ষেত্ৰত হয়তো যদি কোনো সহপাঠীৰ সৈতে আপুনি ব্যৱসায় কৰে তেতিয়াহ'লে হয়তো সেই সহপাঠীয়ে অকণমান বিৰোধ কৰিব পাৰে আপোনাক। গতিকে কাৰ্যক্ষেত্ৰত সহপাঠীৰ ওপৰত কিছু গুৰুত্ব ৰাখিব। আজি আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে টিভি মোবাইল নতুবা তেনে কোনো ক্ষেত্ৰত খুব দিনটো অতিবাহিত কৰা দেখা যাব। অৰ্থাৎ আজি পৰ্যাপ্ত পৰিমাণে আপুনি আজৰি সময় লাভ কৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু সুন্দৰভাৱেই অতিবাহিত হ'ব। অৱশ্যে বিদ্যাৰ্থীসকলৰ কিছু পঢ়া শুনাত মন নবহিব পাৰে, গতিকে কিছু অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেন এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। সিংহ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক ক্ষেত্ৰত কিছু উন্নতি হোৱা দেখা যাব। ইয়াৰ উপৰিও এওঁলোকে আজি যদি বিগত দিনকেইটাত কোনো ক্ষেত্ৰত অকণমান শাৰীৰিকভাৱে অসুস্থ যেন অনুভৱ কৰি আছিল তেতিয়াহ'লে আজি কিন্তু এওঁলোকৰ শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সবল হৈ পৰা দেখা যাব। আজি পাৰিলে আপুনি ভূমি বাহন তেনেধৰণৰ কোনো ক্ষেত্ৰত ধন নিৱেশ নকৰিব। হয়তো তেনে কৰিলে আপোনাৰ সেই ধন হয়তো কিছু ফাঁচি থাকিব পাৰে নতুবা অবাবত হয়তো ব্যয় হ'ব পাৰে। গতিকে তেনে ক্ষেত্ৰত কিছু ধন নিৱেশ নকৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কথা বতৰা কোৱাৰ ক্ষেত্ৰতো কিছু সংযম হৈ কথা বতৰা কোৱাৰ আৱশ্যকতা আছে। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে হয়তো আপোনাৰ অকণমান কিছু অসাৱধানতাই আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন কৰিব পাৰে। গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত যিমান পাৰে সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে কোনো ব্যক্তিৰ সৈতে হয়তো আপোনাৰ প্ৰেম সম্পৰ্ক গঢ়ি উঠিব পাৰে। গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি কাৰ্যক্ষেত্ৰত অৱশ্যে আপোনাৰ প্ৰগতি কিছু নৰম হৈ পৰা দেখা যাব। অৰ্থাৎ কিছু লাহে লাহে প্ৰগতি হোৱা বাবে হয়তো অকণমান মানসিকভাৱে কিছু অশান্ত হৈ পৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকল। গতিকে যিমান পাৰে প্ৰগতিত কিছু বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও সকলো ক্ষেত্ৰ এওঁলোকৰ দিশেই অহা দেখা যাব। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। কন্যা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো দিশ অৱশ্যে সুৰক্ষিত হৈ থকা দেখা যাব। মুঠতে আপুনি উদাস হৈ নাথাকিব। ইয়াৰ উপৰিও ঘৰৰ হয়তো কোনো প্ৰয়োজনীয় ক্ষেত্ৰত ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰত কিছু অকণমান দুৰ্বল যেন অনুভৱ কৰিব এই ৰাশিৰ ব্যক্তিসকলে। অৱশ্যে কোনো কথা নাই, ঘৰুৱা ক্ষেত্ৰত আপোনাৰ কোনো হয়তো সামগ্ৰী ক্ৰয় কৰা দেখা যাব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে অতি সহজতে অইন ব্যক্তিৰ কিছু দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে নিজৰ ব্যক্তিত্ব কিছু বিকশিত কৰাৰ সুবিধা হয়তো লাভ কৰা দেখা যাব। আজৰি সময়ত
এই ৰাশিৰ ব্যক্তিসকলে কিছু নিজৰ প্ৰয়োজনীয় কামসমূহ কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি অৱশ্যে এওঁলোকক খুব ৰোমান্টিক হৈও থকা দেখা যাব। আজি এই ৰাশিৰ যিসকল ব্যক্তিয়ে ধনৰ লগত খুব যোগাযোগত থাকে তেওঁলোকে কাৰ্যক্ষেত্ৰত হয়তো অকণমান কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ। গতিকে তেনে ব্যক্তিসকলে কাৰ্যক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে হয়তো কাৰ্যক্ষেত্ৰত হয়তো কোনো কাৰণবশতঃ জ্যেষ্ঠ ব্যক্তিৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে। গতিকে কাৰ্যক্ষেত্ৰত পাৰিলে যিমান পাৰে কিছু গুৰুত্ব দিব। এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ বাবে আজি অইন দিনৰ তুলনাত অকণমান কিছু দিনটো সুন্দৰ হৈ পৰা দেখা যাব। গতিকে ব্যৱসায়িকসকলৰ বাবে দিনটো আজি শুভ বুলি ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো অকণমান সময়ৰ অপব্যৱহাৰ কৰিবও পাৰে। গতিকে যিমান পাৰে সময়ৰ সদব্যৱহাৰ কৰাৰ চেষ্টা কৰিব। আজি জীৱনসংগীৰ সৈতেও এই ৰাশিৰ ব্যক্তিসকলৰ যদি পূৰ্বতে কোনো মতানৈক্য আছিল সেই সকলোবোৰ পাহৰি এওঁলোকে সম্পৰ্ক সুন্দৰ কৰি তোলাৰ চেষ্টা কৰা দেখা যাব। আৰু বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। তুলা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে হয়তো অকণমান শাৰীৰিকভাৱে কিছু অসুস্থ যেন অনুভৱ কৰিব পাৰে। গতিকে যিমান পাৰে কিছু আজৰি সময়ত আৰাম কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে নিশ্চয় কিছু পৰিমাণ হ'লেও শাৰীৰিকভাৱে সুস্থ হৈ পৰা দেখা যাব এই তুলা ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ বাহিৰে এই ৰাশিৰ যিসকল বিবাহিত আছে তেওঁলোকে হয়তো নিজৰ শিশুৰ ক্ষেত্ৰত হয়তো পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে পিতৃ মাতৃক কিছু বিশ্বাসলৈ অনাৰ চেষ্টা কৰিব। যদি কোনো প্ৰয়োজনীয় পৰিকল্পনা কৰি আছে তেতিয়াহ'লে পিতৃ মাতৃৰ বিশ্বাসৰ পাত্ৰ হৈ পৰাৰ চেষ্টা কৰিব। তেনেকৈ নিশ্চয় কিছু পৰিমাণে হ'লেও সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলে প্ৰেম সম্পৰ্কত কিছু সুস্থিৰ পৰিৱেশ কৰি তোলাৰ চেষ্টা কৰিব। কিয়নো হয়তো সৰু সুৰা ক্ষেত্ৰত আপোনাৰ সেই প্ৰেম সম্পৰ্কৰ কিছু অৱনতি ঘটাৰ দেখা যাব পাৰে। গতিকে সেই সম্পৰ্ক যিমান পাৰে সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলেও এই ৰাশিৰ ব্যক্তিসকলে কাৰ্যক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ পৰা এওঁলোকে খুব সহায় সহযোগিতা লাভ কৰিব আৰু উৎসাহ উদ্দীপনাও এওঁলোকৰ কিছু বৃদ্ধি পোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সকলো প্ৰকাৰৰ ফালৰ পৰা লক্ষ্য কৰিলে এওঁলোকে দিনটো কিছু সুন্দৰভাৱে অতিবাহিত কৰিব। পাৰিলে আপুনি কিছু সম্পৰ্কীয় ব্যক্তিৰ সৈতে যোগাযোগত থকাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো আৰু অধিক কিছু সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনে হয়তো কোনো ক্ষেত্ৰত সৰু সুৰা মতানৈক্যৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ যদি আপুনি প্ৰিয়জনক নোকোৱাকৈ কোনো কাম কৰে তেতিয়াহ'লে হয়তো সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে বিবাহিতসকলে বিশেষকৈ প্ৰিয়জনক জনাইহে কোনো কামত আগবঢ়াৰ চেষ্টা কৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো কিছু অৱশ্যে মধ্যমভাৱে পাৰ হ'ব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। বৃশ্চিক ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে কোনো বন্ধু নতুবা কোনো সম্পৰ্কীয় ব্যক্তিৰ সৈতে ক'ৰবালৈ যাত্ৰা কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো কিছু সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি চকু সম্পৰ্কীয় কোনো ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে। হয়তো চকুৰ অকণমান বিষ যেন অনুভৱ কৰিব পাৰে। গতিকে যিমান পাৰে চকুৰ ক্ষেত্ৰত কিছু যত্ন ৰাখিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে নিজৰ গোপনীয়তাক কিছু গোপন কৰি ৰখাৰ চেষ্টা কৰিব। কিয়নো যদি আপোনাৰ কোনো পৰিকল্পনা সেই গুপ্ত পৰিকল্পনা যদি আনৰ আগত সদৰি কৰে তেতিয়াহ'লে হয়তো সেই পৰিকল্পনা সুচাৰুৰূপে সমাপন নহ'ব পাৰে। গতিকে যিমান পাৰে গুপ্ত কৰি ৰখাৰ চেষ্টা কৰিব। আজি পাৰিবাৰিক সদস্যসকলৰ ক্ষেত্ৰলৈ লক্ষ্য কৰি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো কোনো পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যাই দেখা দিবও পাৰে। গতিকে পাৰিবাৰিক ক্ষেত্ৰতো কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে খুব দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। কিয়নো এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰিয়জনৰ সৈতেই দিনটো প্ৰয়োজনতকৈ অধিক সময় হয়তো অতিবাহিত কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে আত্মবিশ্বাস এওঁলোকৰ খুব বৃদ্ধি হৈ থকা দেখা যাব, যাৰ ফলত তেওঁলোকে সফলতাও অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। কাৰ্যক্ষেত্ৰতে হওক অথবা অন্য কোনো ক্ষেত্ৰতে এওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। বিশেষকৈ এওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ বাবে সেই সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি যদিহে ঘৰৰ পৰা বাহিৰলৈ ক'ৰবালৈ যায় হয়তো আপুনি কোনো বস্তু ক্ৰয় কৰাৰ মানসিকতা গঢ়ি উঠিবও পাৰে। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অন্য তুলনাত
এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো কিছু এওঁলোকৰ মধ্যমভাৱে পাৰ হ'ব। অকণমান গুৰুত্ব দিলেই অকণমান চেষ্টা কৰিলে বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ হৈ পৰা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। ধনুৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি সম্পদ কিছু বৃদ্ধি হোৱা দেখা যাব। ইয়াৰ উপৰিও খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব আৰু প্ৰয়োজনতকৈ যাতে অধিক খোৱাৰ চেষ্টা নকৰে তাৰ প্ৰতিও কিছু গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে ধন কেনেদৰে সঞ্চিত কৰিব লাগে সেই বিষয়ে হয়তো আনৰ পৰা কিছু আজি শিক্ষা লাভ কৰিব আৰু কিছু পৰিমাণে হ'লেও ধন সঞ্চিত কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি ঘৰুৱা ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি প্ৰিয়জনৰ সৈতেও এই ৰাশিৰ ব্যক্তিসকলৰ সম্পৰ্ক আজি যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব আৰু প্ৰিয়জনৰ সৈতে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে সকলো পক্ষ এওঁলোকৰ দিশেই যোৱা দেখা যাব, অৰ্থাৎ কাৰ্যক্ষেত্ৰতো এওঁলোকৰ দিনটো আজি যথেষ্ট শুভ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি যদিহে ক'ৰবালৈ যাত্ৰা কৰিবলগীয়া থাকে তেতিয়াহ'লে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ওপৰত কিছু নজৰ ৰাখিব, কিয়নো হয়তো আপোনাৰ কোনো অকণমান অমনোযোগিতাই হয়তো আপোনাৰ কোনো বস্তু চুৰি হোৱাত সহায় কৰিব পাৰে। গতিকে যিমান পাৰে প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ওপৰত নজৰ ৰাখিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে বৈবাহিক সম্পৰ্কও যথেষ্ট ৰোমান্টিক হৈ পৰা দেখা যাব। গতিকে বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ যিসকল অবিবাহিত ব্যক্তি আছে তেওঁলোকৰ হয়তো ঘৰত আজি বিবাহৰ আলোচনা হ'ব পাৰে। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে আজি নিজকে নিজে খুব সুখী যেন অনুভৱ কৰা দেখা যাব। আজি বৈদেশিক ক্ষেত্ৰত যদি আপোনাৰ কোনো ভূমি বাহন তেনেধৰণৰ কোনো সম্পদ আছে তেতিয়াহ'লে সেই সম্পদসমূহ খুব উচিত দামত আপুনি বিক্ৰী কৰাৰ সুবিধা লাভ কৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও এই ৰাশিৰ ব্যক্তিসকলৰ পৰিয়ালত হয়তো কোনো নতুন আলহীৰ আগমনে এক উৎসৱমুখৰ পৰিৱেশ গঢ়ি তুলিব পাৰি পাৰিবাৰিক ক্ষেত্ৰত ফালৰ পৰা। গতিকে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলিয়েই ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলেও হয়তো প্ৰেম সম্পৰ্কত নতুনত্বই দেখা দিব পাৰে। গতিকে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে বাস্তৱিক হৈ অকণমান আগবঢ়াৰ চেষ্টা কৰিব আৰু কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে এওঁলোকে আজি কিছু সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি যদিহে ঘৰৰ পৰা ওলাই গৈ আপুনি ক'ৰবালৈ যায় তেতিয়াহ'লে হয়তো কোনো কোনো ক্ষেত্ৰত আপুনি কিছু নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ মানসিকতা কৰি গঢ়ি তুলিব পাৰে। গতিকে এই ক্ষেত্ৰত খৰচৰ পৰিমাণ অকণমান কিছু বৃদ্ধি পাব পাৰে। গতিকে খৰচৰো কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। এই ৰাশিৰ বিবাহিতসকলৰ বাবেও আজি দিনটো যথেষ্ট আজি কিছু আনন্দদায়কভাৱেই পাৰ হোৱা দেখা যাব। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভই দেখা পোৱা গৈছে। আজি এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবে অৱশ্যে কিছু দিনটো মধ্যমভাৱে পাৰ হ'ব, কিয়নো হয়তো পঢ়া শুনাত মন কিছু বহাবলৈ সক্ষম নহ'ব পাৰে এই ৰাশিৰ বিদ্যাৰ্থীসকলে। গতিকে বিদ্যাৰ্থীসকলে অকণমান কিছু পঢ়া শুনাত গুৰুত্ব দিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনেই মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। কুম্ভ ৰাশি এই ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে আৰাম কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰ হৈ পৰা দেখা যাব, নহ'লে হয়তো অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি ঘটিব পাৰে। আজি দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে খুব ৰোমান্টিক ভাৱত পাৰ হোৱা দেখা যাব আৰু এওঁলোকৰ হয়তো আমদানিৰ ক্ষেত্ৰত নতুন পথৰ হয়তো সন্ধান পাব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। গতিকে এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি শুভ বুলি ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি দিনটো কিছু লাভদায়ক হৈ পৰাই দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে যিসকল ব্যক্তিক চকু মুদি বিশ্বাস কৰিছিল বিগত দিনকেইটাত তেওঁলোকে হয়তো আপোনাৰ কিছু আশা ভৰসা হয়তো কিছু নিশ্চাত কৰি তুলিব পাৰে, অৰ্থাৎ তেওঁলোকে আপোনাৰ হয়তো বিশ্বাস ভংগ কৰিব পাৰে। গতিকে তেনে ব্যক্তিৰ ওপৰত বিশেষ কিছু গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো সম্পৰ্কীয় ব্যক্তিয়েও এওঁলোকৰ
কোনো ক্ষেত্ৰত যথেষ্ট গুৰুত্ব ৰখা দেখা যাব। আজি যদি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰি আপুনি ক'ৰবালৈ যাত্ৰা কৰে তেতিয়াহ'লে হয়তো সেই ক্ষেত্ৰত কিছু পৰিমাণ হ'লেও সফলতা অৰ্জন কৰিব পাৰিব, হয়তো লাভান্বিতও হ'ব পাৰে। গতিকে কিছু যাত্ৰা কৰাৰ চেষ্টা কৰিব। আজি অৱশ্যে পাৰিলে সিদ্ধান্তসমূহ লোৱাৰ ক্ষেত্ৰত লৰা ধপৰাৰ মাজত যাতে আপুনি সিদ্ধান্ত নলয় তাৰ প্ৰতি অকণমান গুৰুত্ব দিব আৰু ভালদৰে চাই চিতি সিদ্ধান্তসমূহ লোৱাৰ চেষ্টা কৰিব। বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো শুভই দেখা পোৱা গৈছে। আজি এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 5। শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে হয়তো আজি উত্তম ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব পাৰে ক'ৰবাত। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি দীৰ্ঘকালীন যাত্ৰা নকৰাই এওঁলোকৰ বাবে ভাল হ'ব, কিয়নো দীৰ্ঘকালীন যাত্ৰা কৰিলে হয়তো কিছু ভাগৰুৱা যেন অনুভৱ কৰিব পাৰে। আজি আপোনাৰ যদি অতিৰিক্ত ধন আছে সেই ধনসমূহ কোনো ক্ষেত্ৰত নিৱেশ কৰাৰ বাবে যথেষ্ট দিনটো শুভ দেখা পোৱা গৈছে। আজি পাৰিবাৰিক ক্ষেত্ৰত হয়তো আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত ধন সম্পৰ্কীয় কোনো কথাক লৈ হয়তো সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ বাহিৰে দেশীৰ ব্যক্তিসকলে আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰি নিজৰ মনৰ কথা আপুনি খুলি কোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব, কিন্তু নিজৰ কাম কাজসমূহত কিছু নতুনত্ব অনাৰ চেষ্টা কৰিব। তেনে কৰিলে নিশ্চয় কিছু পৰিমাণে হ'লেও সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে হয়তো খেলা ধূলাৰ প্ৰতিও কিছু আকৰ্ষিত হৈ পৰিব পাৰে। অৱশ্যে তেনে ক্ষেত্ৰত কিছু নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট শুভই দেখা পোৱা গৈছে। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।